নমস্কাৰ। নৱবৰ্ষৰ নৱপ্ৰভাতৰ নৱসূৰজৰ কিৰণেৰে জীৱনবৰ কৰি তোলক প্ৰজ্বলিত। ঈৰ্ষা, অসূয়া, অহংকাৰ, তিৰস্কাৰ সকলোবোৰৰ পৰা আঁতৰি দয়া, ক্ষমা, প্ৰেম, কৰোণা, সহনশীলতা আদি গুণেৰে প্ৰত্যেকগৰাকী আগুৱান হওক। জীৱনৰ এই যাত্ৰাপথত সুখৰ ছন্দত জীৱনক আগুৱাই নিয়ক। হাতে হাত ধৰি আৰ্ত দুৰ্গতসকলৰ সহায়ক হওক। জীৱন পথত লগ পোৱা প্ৰতিগৰাকীৰ সৈতে সমন্বয়, সম্প্ৰীতি, বন্ধুসুলভ ভাৱনা ৰাখক। প্ৰেমময় ভাৱনাৰে শুদ্ধ বৃত্তিৰে নিজৰ জীৱনৰ লগতে সামাজিক কৰ্মখিনিক সমানভাৱে আগুৱাই লৈ যাওক। সমাজ জীৱনৰ পৰা পোৱা স্বীকৃতিয়ে অনুপ্ৰাণিত, উৎসাহিত কৰক আৰু জীৱনক সুমধুৰ কৰি তোলক। জীৱনৰ ছন্দ বিচাৰি গতি কৰি থাকোঁতেই প্ৰতিটো জীৱন ছন্দৰ সুৰ বুটলি জীৱনক সজাই নিত্য নতুনভাৱে আগবাঢ়ক। নৱবৰ্ষৰ প্ৰথমটো দিন, ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনৰ প্ৰথমটো প্ৰভাতত হেল্পিং হেণ্ড সংস্থাৰ এটি বিশেষ পদক্ষেপ হেল্পিং হেণ্ড অল্ড এজ হোম। হেল্পিং হেণ্ড সংস্থাৰ মানস সন্তান হেল্পিং হেণ্ড অল্ড এজ হোমৰ আজি শুভাৰম্ভণি। অৱহেলিত পিতৃ মাতৃ তথা ফুটপাতত পৰি থকা প্ৰত্যেকগৰাকী পিতৃ মাতৃৰ সহায়ৰ এটি আশ্ৰয়স্থান হেল্পিং হেণ্ড অল্ড এজ হোম। আৰু এই অল্ড এজ হোমৰ আজি এটি শুভ মুহূৰ্ত, শুভাৰম্ভণি মুহূৰ্ত। এই আৰম্ভণি মুহূৰ্তত আজি উপস্থিত বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ শ্ৰী নিৰঞ্জন বড়ো, আছাম টক্স সদৌ অসম মইনা পাৰিজাত হেল্পিং হেণ্ড সংস্থাৰ এগৰাকী উপদেষ্টা অখিল কলিতা, এগৰাকী সমাজকৰ্মী জগত বনিয়া, মহাপুৰুষীয়া সমাজৰ প্ৰচাৰক পদ্মেশ্বৰ কোঁৱৰ, কবি, সাহিত্যিক, গীতিকাৰ জ্যোতিপ্ৰসাদ কলিতা, এগৰাকী শিক্ষয়িত্ৰী জুৰিমণি ডেকা প্ৰমুখ কৰি ৱাৰিয়ৰ্ছৰ নলবাৰী জিলা সমিতিৰ সন্মানীয় সম্পাদিকা মঞ্জু বৈশ্যকে আদি কৰি প্ৰায় ৩০ গৰাকী বিশিষ্ট অতিথিৰে পৰিপূৰ্ণ এখন সভা। আৰু সেই সভাত আজি আমি দেখুৱাইছো কিছু কিয়দাংশ। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। আৰু আমাৰ জগত বনিয়া লোকক আমাৰ সচিব ফৰেষ্ট আছে, আমি দিবৰ কাৰণে দিছোঁ। আজি আমি প্ৰথমটো দিনত আপোনালোকে এইজোপা পুলি নিজৰ পদূলিত ৰাখিব আৰু হেল্পিং হেণ্ড সংস্থাৰ বৃদ্ধাশ্ৰমৰ যিটো প্ৰথম শুভাৰম্ভণি ইয়াৰ সাক্ষী হৈ ৰ'ব। যেতিয়া আপুনি ঘৰৰ পৰা ওলাব আপুনি তেতিয়াই মনত পৰিব যে মই এটা শুভ দিনত সাক্ষী হ'বলৈ গৈছিলোঁ। আৰু যিমান দিন সি আমাক কামত দিব সেয়া আমাৰ কাৰণে নিশ্চয়কৈ কল্যাণ কৰিব। আৰু এই কাৰ্যটোত সহযোগিতা আগবঢ়াবলৈ আমাৰ অখিল কলিতা ছাৰৰ লগত শ্ৰী মঞ্জু বৈশ্য আৰু জগত বনিয়া ছাৰৰ লগত শ্ৰী জ্যোতিপ্ৰসাদ কলিতাক আমি আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। আপুনি ইফালে ধৰি কৃষ্ণ কৃষ্ণ হৰে হেল্পিং হেণ্ড অল্ড এজ হোম। হেল্পিং হেণ্ড সংস্থাৰ মানৱ সন্তান হেল্পিং হেণ্ড সংস্থা আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত এটি অনুষ্ঠান আৰু শিশু বৃদ্ধা তথা আৰ্ত সামাজিক উন্নয়ন প্ৰকল্পৰে এই অনুষ্ঠানটোৰ শুভাৰম্ভণি। আৰু ইয়াৰ আমাৰ ওচৰত আপুনি খুব বিচাৰি পাব। ইয়াক কেৱল দয়াই কৰিব, কেৱল মাত্ৰ দয়া কৰিব। গতিকে সেইটো এটা লক্ষ্য লৈ আমি আগবাঢ়িছোঁ। আমি আশা কৰোঁ এই অনুষ্ঠানটো আপোনালোকৰ চিৰ সাক্ষী হৈ থাকিব। এতিয়া আমি আহিছোঁ আমাৰ অতিথি চিনাকি আৰু আদৰণি। মই দিথকত ফুল হৈ ফুলাৰ আঘাই জীৱন সপোনৰ কলিটি দিথকত ফুল হৈ ফুলাৰ আঘাই জীৱন বন্ধু তুমি এনে বহাগকে নজনোৱানে আমন্ত্ৰণ সপোনৰ কলিটি দিথকত ফুল হৈ ফুলাৰ আঘাই জীৱন পোৱাখিনি যদি হেৰুৱা নিবিচাৰকে যদি সাৱটি লোৱা পোৱাখিনি যদি হেৰুৱা নিবিচাৰকে যদি সাৱটি লোৱা জীৱন মিছা মিছা বুলি
ভবা তুমি তাতে আছে তুমি বিচৰা সপোনৰ কলিতে দি থকত ফুল হৈ ফুলাৰ আশাই জীৱন প্ৰেৰণা দুখৰ মাজতে আছে সুখৰ বতৰা সংঘাতে দিয়ে প্ৰেৰণা দুখৰ মাজতে আছে সুখৰ বতৰা নিয়ম জানিলে এই জীৱন নাটৰ নিয়ম জানিলে এই জীৱন নাটৰ বিচাৰি পাবা তাতে তোমাৰ নিজৰ পৰিচয় সপোনৰ কলিতে দি থকত ফুল হৈ ফুলাৰ আশাই জীৱন বন্ধু তুমি এনে বহাগকে নজনোৱানে আমন্ত্ৰণ সপোনৰ কলিতে দি থকত ফুল হৈ ফুলাৰ আশাই জীৱন ফুলাৰ আশাই জীৱন ফুলাৰ আশাই জীৱন ধন্যবাদ এই জীৱন সঁচাকেই ফুলি উঠক সপোন দিঠকত পৰিণত হওক উপস্থিত বিভিন্ন অঞ্চলৰ পৰা অহা শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল ইতিমধ্যে ইয়াৰ পৰা বন্তি প্ৰদান কৰি তেখেতৰ ব্যস্ততাৰ মাজে যোৱা বৰঙাজুলি সত্ৰৰ শ্ৰদ্ধাৰ সত্ৰাধিকাৰ মহোদয় উপস্থিত মঞ্চত প্ৰতিষ্ঠিত মোৰ জ্ঞানীগুণী ব্যক্তিসকল আৰু এই অনুষ্ঠানত উপস্থিত থকা বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ ৰাইজ বন্ধুসকল আজি 2025 চনৰ প্ৰথম দিন ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাসকললৈ মই প্ৰথমে জ্ঞাপন কৰিছোঁ অহা বছৰৰ লগতে বছৰসমূহ যাতে আপোনালোক সকলোৰে মংগলময় হয় তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এটা আজি এক ইতিহাস হৈ থকা এটা অনুষ্ঠানত আজি মই আহিব পাই বা ইয়াত চিনাকি হ'বলৈ পাই মই নিজকে গৌৰৱবোধ কৰিছোঁ আৰু সেইগৰাকী মহান ব্যক্তি যিটো নেকি মই তেখেতক এগৰাকী ব্যক্তি বুলি কোৱা নাই এইগৰাকী হৈছে এটা অনুষ্ঠান ইষ্টভাৱ এটা অনুষ্ঠান মই আপোনালোক এইকাৰণেই কৈছোঁ যে তেখেতে য'ত হাত দিয়ে মানে সেই ঠাইটো এক সুন্দৰ পৰিৱেশত লৈ যাব বিচাৰে তেখেতক মই আজি প্ৰায় 5 বছৰমান আগত সান্নিধ্যত আহিছিলোঁ আৰু তেতিয়াৰ পৰাই মই তেখেতক দেখিছোঁ আমি বিভিন্ন কথাত তেখেতে কৈছে যে আমাৰ মাজত কেতিয়াবা বিভিন্ন কথা কি হয় কিন্তু আমি সেই কথা প্ৰতি ব্যক্তিগত নহয় এটা নীতি আদৰ্শৰ মাজত আমাৰ কথা হয় আৰু তেওঁ নহ'লে যেনেকৈ মই চলিব মই নাথাকিলে তেখেতে হয়তো অলপ অসুবিধা পায় কিন্তু মই তেখেততকৈ তেখেত নহ'লে মোৰ বেছি অসুবিধা হয় কাৰণ তেখেতে এনেকুৱা এগৰাকী ব্যক্তি য'ত লোভ মোহ নথকা মানুহ কিন্তু আমাৰ পৰিয়াল আছে আমি ক'ৰবাত হয়তো লোভ আমাৰ থাকিবই এই কথাটো অলপ অন্য কথা কিন্তু তেখেতৰ এনেকুৱা মায়া মোহ লোভ নাই মাত্ৰ একমাত্ৰ অনুষ্ঠানবিলাক চলাই নিয়াৰ বাবে তেখেতে সদায় আগ্ৰহী যেতিয়াই কওঁ তেতিয়াই তেখেতে যদি 9টাত অনুষ্ঠান থাকিব বিচাৰে সেই 9 বজাতে তেখেতে উপস্থিত হয় যিয়ে নহওক তেখেতৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ আৰু আজি বছৰৰ প্ৰথম দিনটোত আমনি লগাকৈ মই দীঘলীয়া কথাও নকওঁ কিন্তু আজি যি হেল্পিং হেণ্ড চেণ্টাৰৰ বা দৰং কেঞ্চাৰ ইনষ্টিটিউটৰ লগত তেখেতসকলে যি বিভিন্ন অনুষ্ঠান পাতিছে যে JNKD নিউজ পৰ্টেলো তেখেতসকলে পৰিচালনা কৰিছে বা বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ বাপৰ লগতে ছাৰদৰে লাগি থাকে আমাৰ পৰেশ দাস তেখেতেও মানে একেবাৰে এনেকুৱা স্পীডি মানুহ নহয় মানে আচৰিত পাব আপোনালোকে যিকোনো সময়তে তেখেতক আমি বিচাৰিলে পাওঁ আৰু তেখেতৰ মানে এগৰাকী ব্যক্তি বাপৰ লগত বা আমাৰ লগত থকাৰ কাৰণে এই অনুষ্ঠানবিলাক আচলতে কিছু আগবাঢ়ি গৈছে যিয়ে হওক আজি যি বৃদ্ধাশ্ৰমৰ যি মুকলি কৰা হ'ল আজিৰ বৃদ্ধাশ্ৰম শুভাৰম্ভণি কৰা হ'ল এই অনুষ্ঠানটোৰ এক সুন্দৰ পৰিৱেশত যাতে গঢ় দিয়াৰ বাবে সকলোৱে চেষ্টা কৰে সকলোৱে সহযোগ কৰে
তাৰ বাবে মই অনুৰোধ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বাপে কৈছিলে যে তিলাংঘৰ বা তেনেকুৱা মানে ল'ৰা ছোৱালীহে মাক দেউতাক এৰে, সেইটোও নহয়। এনেকুৱা কিছুমান কথা হয় যে দুগৰাকী মানুহ আছে চাকৰি কৰে, চাকৰি হয়তো তেওঁক ৰাখিব যে মইতো ভাবিছোঁ আজি এই আশ্ৰমৰ কথা যেতিয়া মই পঢ়ি থাকোঁতে গম পালোঁ, মই নিজে ভাবিছোঁ যে হয়তো এনেকুৱা এখন আশ্ৰম আমিও বনাব লাগে য'ত মানুহে টকা পইচা দি তাত সুৰক্ষাতে সেই তেওঁলোকৰ পিতৃ মাতৃ ৰাখিব পাৰি বা সদায় তেখেতসকলক চোৱা চিতা কৰিব পৰা যায়, ব্যৱস্থা কৰিব পৰা যায়। কাৰণ আজি আপোনালোকে চাব যে কাম কৰা মানুহৰ অভাৱ। মোৰ মাক মোৰ দেউতাক যদি মই কাম কৰাৰ কাৰণে মোৰ 80 বছৰ হোৱাৰ পিছত যদি মই চাব যাওঁ যে কোনোবাই ৰাখিব নেকি, অসুবিধা হয়, এতিয়াই অসুবিধা হয়। কিন্তু আমি যেতিয়া বৃদ্ধ হ'ম, আজিৰ পৰা ধৰক 20-30 বছৰ পিছত আমাৰ কি অৱস্থা হ'ব, আমাৰ ল'ৰা ছোৱালী হয়তো ক'ত পঢ়িব কি কৰিব এই কথাটো কিন্তু মই নিশ্চিতভাৱে কৰিব মই ক'ব নোৱাৰিম। মোৰ দুটা ল'ৰা আছে, কালি হয়তো মোক খুৱাব নোখোৱাব এই কথাখিনি কিন্তু আজি বুকত হাত দি কিন্তু কোনেও ক'ব নোৱাৰে। যিমানে আপুনি সঠিক কথা কওক, যিমানে কওক, সেইকাৰণে আমি ভাবোঁ যে বৃদ্ধাশ্ৰম যিসকলে একেবাৰে খুৱাব নোৱাৰে তেখেতসকলক আমি এটা সুৰক্ষিত আমি ৰাখিম, ৰাইজৰ সহযোগত ৰাখিম। আৰু এনেকুৱা বৃদ্ধাশ্ৰম স্থাপন হ'ব লাগে যিবিলাক বৃদ্ধাশ্ৰমত আমাৰ একাংশ মানুহে ভাল চাকৰি কৰে, ভাল ব্যৱসায় কৰে, তেখেতসকলে কিন্তু ঘৰত ৰাখিবৰ কাৰণে কিছু অসুবিধা হয়, যাৰ কাৰণে ঘৰত অকলশৰে সেই বৃদ্ধা মাক বা দেউতাক থৈ যাব নোৱাৰে। তেনেকুৱা এখন বৃদ্ধাশ্ৰম ওচৰতে যদি পাতি এটা সুন্দৰ পৰিৱেশত যদি আমি ৰাখি মেলি তাত টকা পইচা দি নিজাকৈ টকা পইচা দি যদি আমি ৰাখিব পাৰোঁ, মুষ্টিমেয় আছোঁ কিন্তু সমাজ আজি সুখৰ দিন, যিহেতুকে আপোনালোকে জানে, বাকীখিনিতো আৰু গম পাইছে। আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদে যদি সেয়া সম্ভৱ হয় তেনেহ'লে সমাজত আৰু বহুত কিবা কিবি হ'ব। তালৈকে কোনো দুখ নাই, কোনো বেদনা নাই, কিন্তু বেছিদিন জীয়াই থাকিবলৈ হেঁপাহ নাই। 100 বছৰ জীয়াই থাকিলেনো কি হ'ব, এটা মুহূৰ্তত এটা কাম কৰক যি কৰ্ম 100 বছৰ জীয়াই থাকিব। মই তেনেকুৱাই ভাৱ লৈছিলোঁ। আজিৰ দিনটো মোৰ কাৰণে শেষ দিন, আৰু আজিৰ দিনটোত এটা কাম কৰক যিটো আমি অনাগত 100 বছৰ জীয়াই থাকিব, সেইভাৱেই মই কাম কৰোঁ। মোৰ মৃত্যু মোৰ কাৰণে জীৱন, আৰু মোৰ জীৱন সমাজৰ কাৰণে সেৱা, আৰু এই লক্ষ্য উদ্দেশ্যই আমাৰ জীৱনৰ যাত্ৰা। আৰু আজি আমাৰ এগৰাকী কনিষ্ঠ ভাতৃৰ দৰে, আৰু শংকৰদেৱ শিশু নিকেতন যুৱগোষ্ঠীৰ এগৰাকী ক্লাৰ্কৰ দায়িত্বত থকা লীলাৱতী কৰ্মীক আমি মাতিছোঁ। আৰু আমাৰ ফালৰ পৰা শ্ৰী মঞ্জু গোস্বামীয়ে এই ফুলৰ টুকুৰে তেওঁক আদৰণি জনাব। মই অলপ আগতে কৈছোঁ যে সম্পৰ্কবিলাক কেনেদৰে হয় কোনেও ক'ব নোৱাৰে। তেতিয়া কিন্তু যেতিয়া আমি এইটো আৰম্ভ কৰিলোঁ, তাৰপিছত মোৰ কেইটামান পৰিয়ালৰ গঢ়ি উঠিল। তো প্ৰথম পৰিয়ালটো পৰিয়াল পৱননাথ, পিংকুনাথ, তিলক ডেকা ছাৰ, মালিক আমাৰ জয়মতী বৰুৱাই আমাৰ মাতৃৰ দৰে। গতিকে আজি এই কাৰ্যালয়ত আমি উপস্থিত হৈছোঁ, আৰু এই মুহূৰ্তত মই সকলোলৈকে চিনাকি অচিনাকি সকলোবোৰ লেখি আছে সকলো লোকে মই নতুন বৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এবং এই অনুষ্ঠানটিত আমাৰ বাপ ডাঙৰীয়ে মাতিছিলে, কিন্তু মই পাহৰিছিলোঁ, কিন্তু এনেকৈ দেৰি হ'ল আহি পোৱাত অকণমান সময় হৈছে। কি নহওক, আজিৰ এই সুন্দৰ অনুষ্ঠান মই ভাবিছিলোঁ যে এই অনুষ্ঠানটো ইয়াতে হোৱা নহয় বা সম্পূৰ্ণ বেলেগত আছিলে। পিছতে গম পালোঁ যে ইয়াতে হ'ব, গতিকে মোৰ কাৰণে এটা সুবিধা হ'ল আহিবৰ কাৰণে। মই ৰাতিপুৱাই অলপমান বেলেগ ঠাইত গুচি গ'লোঁ, বছৰৰ শুভেচ্ছাৰ কাৰণে বিভিন্ন ব্যক্তিক লগ কৰিলোঁ। যিকি নহওক, এই অনুষ্ঠানটি সাফল্য মই কামনা কৰিছোঁ। তেওঁলোকে যথেষ্ট কাম বন কৰি আছে। এইবাৰ ঠাইতো তেওঁলোকে বিভিন্ন ব্যক্তিক সহায় সহযোগ আগবাঢ়িছে। হেল্পিং হেণ্ড এই যিটো গ্ৰুপ আছে তেওঁলোকে লগতে সকলোতে ভালে কুশলে যাব, সকলোৰে মংগল হয় মই কৰিছোঁ। আৰু যি উদ্দেশ্য এই হেল্পিং হেণ্ড সংস্থাই আছে, যে সফল হ'ব বুলি মই আশা কৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ যে শুভেচ্ছামূলক বক্তৃতা এইখিনিতে সামৰিছোঁ। ধন্যবাদ। মোৰ ক'ব লগা বহুত কেইটা কথা আছে জতিন্দাৰ ওপৰত, দাবীও আছে
যতীন দা মোৰ নিজৰ দাদাৰ দৰে আৰু মোৰ ঘৰত বিচাৰি যাওঁতে মই তেওঁক গামোচা এখন সেৱা ধৰিছিলোঁ যে মোৰ দাদা নাই, আপুনি দাদা হ'ব আৰু মোৰ ল'ৰাটোক গাইড কৰিব, মামা বুলি মোৰ ল'ৰাই মাতিব বুলি মই তেওঁক কৈছিলোঁ। আৰু সেইধৰণে মই কেতিয়াবা কিবা এটা কথা অকণমান মই অকণমান চটকটীয়াতে ছোৱালীজনী অকণমান কিবা এটা আনমিষ্টেক কৈ তেওঁ মোক পটককৈ গৰম চকুৰে চাই, তেতিয়া মই বুজি পাওঁ মোৰ কিবা এটা ভুল হৈছে। প্ৰথম কথা। দ্বিতীয় কথা, তেওঁৰ লগত জড়িত হোৱা আজি মোৰ 2 বছৰ আমি হ'ল চাগে, মই জানো হেল্পিং হেণ্ডৰ লগত জড়িত হোৱা আমি প্ৰথম বৰ্ষপূৰ্তি শেষ কৰিলোঁ। যেতিয়া তেওঁ লগত জড়িত হয়, মই ইয়াৰ আগতো মানে এতিয়াও বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। যিহেতু মই সমাজৰ হকে কিবা এটা কৰি খুব ভাল পাওঁ, ব্যতিক্ৰমী কৰি ভাল পাওঁ। মোৰ চিন্তাধাৰা সদায় এনেকুৱা হয় যে মই বাৰ্থডেটো কেক কাটিয়ে কিবা কৰিয়ে মই কেতিয়াও সন্তুষ্টি নহয়। আচলতে মোৰ নিজৰ জন্মদিন মই বৃদ্ধাশ্ৰমত পাতিছিলোঁ, তেওঁলোকক অন্নদান বস্ত্ৰদান কৰিছিলোঁ। যতীন্দ্ৰ দাহঁত আছিলে তাতে। মই যতীন্দ্ৰ দাৰ লগত আহিলোঁ। আহোঁতে মোক বহুতে এটা কথা প্ৰশ্ন কৰিছে, তুমি যতীন্দ্ৰ দাৰ লগত গৈছা, কিন্তু যতীন্দ্ৰ দা মানুহজন ইমান এটা সুবিধাজনক নহয়। এই কথাষাৰ মোক বহুতজনে কৈছিলে, কিন্তু মই তেওঁলোকৰ কথা আওকাণ কৰি তেওঁৰ যিবিলাক বক্তব্য তেওঁ মোৰ ঘৰত বহুত সময় বহি চাহ পানী যেতিয়া খায়, বহুত সময় যেতিয়া আমি কথা পাতোঁ, মই হাজবেণ্ডৰ লগত তেওঁ খুব ভাল মই হাজবেণ্ডক যথেষ্ট সন্মান কৰে। যেতিয়া মই তেওঁক দেখিলোঁ, তেওঁ আচলতে খুবেই এজন লোভী নহয় মানুহজন, মই যিটো বুজি পাওঁ প্ৰথম কথা। দ্বিতীয় কথা, তেওঁ নিস্বাৰ্থভাৱে কাৰোবাৰ কাৰণে কিবা কৰিব পাৰে, মই দেখি আহিছোঁ। কেঞ্চাৰৰ সজাগতা হ'ব, তেওঁলোকক আমি কেইবাটাও অনুষ্ঠানত জড়িত হৈ আছোঁ। কেঞ্চাৰৰ অভিজ্ঞ ছাৰ আমাক তেওঁৰ জৰিয়তে বৰ ধুনীয়াকৈ চিনি পায়, গ'লে আমাক নমস্কাৰ দিয়ে, ভাল লাগে। তেতিয়া তেওঁৰ লগত আমি কেঞ্চাৰ অভিজ্ঞ ছাৰৰ লগত বহি আমি একেলগে চাহ খাওঁ। তেতিয়া মই চিন্তা কৰিলোঁ কথা হৈছে মানুহে বাহিৰৰ পৰা দেখি কিছুমান মন্তব্য আচলতে দিব নালাগে। আৰু আমাৰ দৰঙত মংগলদৈত মই মিনিমাম ভিতৰত 10টামান অনুষ্ঠানৰ লগত জড়িত, মই এটাতো নাযাওঁ। আৰু সেইটো কাৰণে মোক কয় যতীন্দ্ৰই মোক টানি আনিলে। মোৰ দেখি মোৰ হাঁহি উঠে। মই এটা কথা ভাবোঁ, মোৰ যদি যোগ্যতা আছে তেতিয়াহ'লে আপুনি মোক বিচৰাটো মানে একান্ত বাধ্য হ'ব লাগিব। মই এইটো খুব বিশ্বাস কৰোঁ। মোৰ ল'ৰাক মই সদায় কওঁ, তোমাৰ যোগ্যতা তুমি গোটাই লোৱা, তোমাৰ যোগ্যতা অনুসৰি তুমি যাতে তোমাক এখন মঞ্চই বিচাৰে, তোমাক এগৰাকী ব্যক্তিয়ে বিচাৰে। মই সদায় এইটো ল'ৰাক তেনেকৈ যতীন্দ্ৰ দাৰ লগত জড়িত হৈ আছোঁ। আৰু এটা মনৰ আমি বিভিন্ন অনুষ্ঠান কৰোঁ, বিশেষকৈ আই কেম্পবিলাক খুব এৰেঞ্জ কৰোঁ। মই একেবাৰে দোকানখন ছাতি খুলিলৈকে মই কৰিছোঁ, তেজপুৰ কৰিছোঁ, আমাৰ বিশ্বনাথ চাৰিআলিত হৈ গৈছে, আমাৰ দৰঙতো কেইবাখনো আই কেম্প হৈ গৈছে। তেনেকৈ গাঁৱে ভূঞে আমি আই কেম্পবিলাক যেতিয়া কৰোঁ, আমাৰ ইয়াত বৃহৎ এটা আই কেম্প হৈছিলে ক'ৰবাত জাতীয় বিদ্যালয়ত 500 হৈছিলে নহয়নে, 200 আই কেম্প হৈছিলে। আমি তাই সেই আই কেম্পবিলাক যেতিয়া কৰোঁ